নমস্কাৰ আমি আজি আহি উপস্থিত হৈছোঁ তিতাবৰ ঢলিৰ জেগাডোখৰটো কি হ'ব ঢলি তিতাবৰ ঢলি ইয়াত আহি আমি উপস্থিত হৈছোঁ শ্ৰীযুতা পল্লৱী গগৈ বাইদেউৰ ঘৰত তেওঁ আমাৰ ছাপৰ্ট ইণ্ডিয়াৰ সৈতে জড়িত হৈ প্ৰথম এটা অনুদান পাবলৈ সক্ষম হ'ল ডায়মণ্ড ৰেংকত 25,000 টকা আৰু সেই 25,000 টকাৰে তেওঁ আজি খুব এটা সুন্দৰ পদক্ষেপ ল'লে তুলসী খেতি এটা কৰিছে তেওঁ তুলসী খেতিটো ইমান সুন্দৰকৈ কৰিছে তেওঁ এই খেতিটোৰ দ্বাৰা তেওঁ এটা স্বাৱলম্বী হোৱাৰ ৰাস্তা দেখা পালে তেওঁ এই খেতিটোৰে তুলসী খেতি ইয়াৰ পাতৰ কেজিয়ে হ'ল 100 টকা আৰু তেওঁ এই বস্তুটো তুলসী পাতটো ছাপ্লাই দি আছে জেগা জেগায় আৰু তাৰ পৰা তেওঁ এটা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে আৰু তেওঁ আমাৰ ছাপৰ্ট ইণ্ডিয়াৰ তৰফৰ ফালৰ পৰা সুবিধাখিনি পোৱাৰ কাৰণে মই তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁ আমাক জনাইছে যে ইয়াৰ দ্বাৰাই মই যিখিনি সুবিধা পাইছোঁ এই সুবিধাখিনি যাতে অন্য মহিলাও ইয়াৰ পৰা ল'ব পাৰে মোৰ দৰে কৰ্ম কৰি স্বাৱলম্বী হ'ব পাৰে তাৰ বাবে তেওঁ এষাৰ ক'বলৈ আগবাঢ়িছে বাইদেউ নামটো ক'ব নমস্কাৰ মোৰ নাম পল্লৱী গগৈ ঘৰ কোন জেগা বাইদেউ ঘৰ মোৰ তিতাবৰ হয় আপুনি বৰ্তমান ছাপৰ্ট ইণ্ডিয়াৰ সৈতে জড়িত হৈ ডায়মণ্ড ৰেংকত আছে আপুনি 25,000 টকা পালে 25,000 টকা পালোঁ আৰু এই পইচাটো আপুনি এটা কি মই মানে কি এই মিঠা তুলসী খেতি কৰিছোঁ হয় হয় এই খেতি কৰি পেলানি মই বহুত স্বাৱলম্বী হৈছোঁ আপুনি ইয়াৰ পৰা কেনেকৈ ইনকমটো কেনেকৈ কৰিছে বাইদেউ ইনকমটো মানে ইয়াৰ কেজি 100 টকাকৈ দিছোঁ পাতৰ কেজি পাতৰ কেজি হয় 100 টকাকৈ দিছোঁ ভাল লাগিছে হয় হয় ছাপৰ্ট ইণ্ডিয়াৰ পৰা মই বহুত আগবাঢ়িবলৈ সুবিধা পাইছে তো আপোনাক এইখিনি সুবিধা প্ৰদান কৰা মহিলাগৰাকী হৈছে আমাৰ মীনাক্ষী চুতীয়া বাইদেউ আহক বাইদেউ আহক আপুনি যিহেতু নিজেও স্বাৱলম্বী হৈছে আপুনি আনকো এইটো সুবিধা দিলে তাৰ কাৰণে যথেষ্ট ধন্যবাদ লগত আছে আমাৰ এইখিনি সুবিধা আগবঢ়োৱাৰ ক্ষেত্ৰত ৰুবুল কলিতা ছাৰ আৰু জোনদুৱা ছাৰ লগতে মই জিতু পাঠকো আছোঁ তো আমি ভাল লাগিছে আজি সকলোৱে আহি একত্ৰিত হৈ খুব এটা সুন্দৰ পদক্ষেপ বাইদেউৰ পৰা আমি দেখা পালোঁ আৰু বাইদেউ যিখিনি কৰ্ম হাতত লৈছে ইয়াৰ পৰা যাতে তেওঁ আগবাঢ়ি যাওক আশা কৰোঁ আৰু আমি লগতে তেওঁ আৰু 10গৰাকী মহিলাক যাতে এনেকুৱাকৈ সংস্থাপন দি লগতে আগবঢ়াই নিব পাৰে তাৰ বাবে তেওঁকো আৰু আমাৰ সকলো লিডাৰকে ধন্যবাদ জ্ঞাপন কৰিলোঁ লগতে আমি ছাপৰ্ট ইণ্ডিয়া ডেভেলপমেণ্টক সকলোৱে একাষাৰে আমি অসমবাসী ৰাইজৰ ফালৰ পৰা আমি লিডাৰসকলৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ থেংক ইউ